নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ ঐচ্ছিক অসমীয়া এডভান্স আছামিজৰ অলংকাৰ নামৰ যোনটো তোমালোকৰ চেপ্টাৰ আছে সেই চেপ্টাৰৰ যিসমূহ কুৱেশ্যন বাৰে বাৰে ৰিপিট হয় বা অলংকাৰৰ ওপৰত তোমালোকে জানিবলগীয়া কিছুমান কুৱেশ্যন আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু লগতে কমেণ্ট বক্সত লিখি জনাবা যে তোমালোকে ভিডিঅ'টো চাই কেনে পালা আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিব লাগে। এতিয়া পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। এটা তোমালোকৰ চিলেবাছত দি দিছে অলংকাৰৰ পৰা কি কি আহে, অলংকাৰৰ সংজ্ঞা আৰু প্ৰকাৰ এইটো চালেই হ'ব। তোমালোকে শব্দালংকাৰৰ অনুপ্ৰাস, যমক আৰু শ্লেষ এইটো চালেই হ'ব, আৰু অർത്থালংকাৰৰ উপমা, অতিশয়োক্তি আৰু অপ্ৰস্তুত প্ৰশংসা এইকেইটা তোমালোকে চালেই হৈ যাব। ইয়াতকৈ আৰু বেছি চাব নালাগে কাৰণ চিলেবাছত এইকেইটাই দিয়া হৈছে। ঠিক আছে, এতিয়া আমি চাওঁ ব'লা। কুৱেশ্যন আহিব পাৰে যে অলংকাৰ বুলিলে কি বুজা, আৰু ইয়াৰ পিছফালেও তোমালোকক আৰু এটা কুৱেশ্যন হয়তো লিখি দিব কাৰণ 6 মাৰ্কৰ কাৰণে আহে ন প্ৰশ্নটো। গতিকে তোমালোকক ইয়াৰ লগতে আৰু কিবা এটা দি দিব, হয়তো শব্দালংকাৰৰ কথা আহিব পাৰে বা অർത്থালংকাৰৰ কথা আহিব পাৰে, তেনেকৈ কিবা এটা দি দিব। আৰু অলংকাৰ বুলিলে কি বুজা এইটোতো আমি জানিবই লাগিব। গতিকে ইয়াতে ধুনীয়াকৈ লিখা হৈছে। সাধাৰণ কথাত অলংকাৰ বুলি ক'লে আমি ভূষণ বা প্ৰসাধন সামগ্ৰীক বুজোঁ। আমি আচলতে যি আমাৰ দেহত আমাৰ শোভাবৰ্ধনৰ কাৰণে যিসমূহ বস্তু আমি পৰিধান কৰোঁ তাকে আমি অলংকাৰ বুলি নকওঁ জানো, কওঁ হয়নে? গতিকে অলংকাৰ পিন্ধিলে কি হয়, দেহৰ সৌন্দৰ্য বাঢ়ে। হাৰ, খাৰু, আঙুঠি আদি অলংকাৰেৰে সুসজ্জিত হৈ মানৱ দেহ যিদৰে ৰমণীয় হয়, নানানবিধ অলংকাৰেৰে সুসজ্জিত হৈ শব্দ আৰু অৰ্থও সেইদৰে ৰমণীয় হৈ উঠে আৰু পাঠক বা শ্ৰোতাৰ চিত্ৰ আকৃষ্ট কৰে, লৌকিক আনন্দ দান কৰে। যি শব্দ বা অৰ্থবোধ আমি আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আমাৰ সকলো কাম সম্পাদন কৰোঁ, সেই শব্দ আৰু অৰ্থই যেতিয়া প্ৰতিভাৱান কবিৰ কাব্য শিল্পকলাৰ মাজেদি স্বকীয় এটি বিশেষ ৰূপ গ্ৰহণ কৰে, তেতিয়া সেই মংগময় ৰূপত চিত্ত চমৎকাৰী এক অপূৰ্ব সৌন্দৰ্যৰ সৃষ্টি হয়। অলংকাৰ পিন্ধা মানুহৰ জেউতি চৰাৰ দৰে অলংকাৰযুক্ত সাহিত্যৰো জেউতি চৰে আৰু পঢ়িবলৈও মধুৰ লাগে। যিসমূহ ধুনীয়াকৈ লিখা থাকে সেইসমূহ আমি পঢ়িও খুব ভাল পাওঁ হয়নে? এতিয়া গতিকে যিটো বস্তু থকাৰ ফলত শব্দ আৰু অৰ্থৰ বৈচিত্ৰ্য বা সৌন্দৰ্য সৃষ্টি হয় সিয়েই অলংকাৰ। সহজ কথাত অলংকাৰ হৈছে কাব্যৰ সৌন্দৰ্য। তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰ কাৰণে যদি আহে অলংকাৰ বুলিলে কি বুজা, যদি কুৱেশ্যনটোত 1 মাৰ্ক আহে, 1 নম্বৰ আহে, তোমালোকে তেতিয়া লিখিব পাৰা যে অলংকাৰ হৈছে কাব্যৰ সৌন্দৰ্য। ঠিক আছে, প্ৰশ্নটোত তোমালোকক সংজ্ঞা দিয়া বুলিও আহে। সংজ্ঞা দিয়া বুলিও যদি আহে তেতিয়া তোমালোকে এইখিনিৰ পৰা লিখিলে হ'ব যে সংস্কৃত আলংকাৰিকসকলেও কাব্যক সুন্দৰী নাৰীৰ লগত তুলনা কৰিছে। সুন্দৰী নাৰীৰ সৌন্দৰ্য বিচিত্ৰ সাজপাৰ আৰু প্ৰসাধন কৌশলত উজ্জ্বলতৰ হৈ প্ৰকাশ পায়। ঠিক একেদৰে কাব্য সুন্দৰীৰ সৌন্দৰ্য উপমা আৰু ভাষাৰ নিপুণ প্ৰয়োগত বৃদ্ধি পায়। এইটো বুজি পাইছা তোমালোকে? মই এইখিনি ধুনীয়াকৈ মচি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, পঢ়ি ল'বা। আৰু তোমালোকে সদায় কুৱেশ্যনটো পঢ়োঁতে নম্বৰটো চাবা কিমান আছে। যদি 2 নম্বৰ থাকে তোমালোকে 2 নম্বৰৰ কাৰণে লিখিবা, বুজিছানে? 2 নম্বৰৰ কাৰণে তোমালোকে একদম এক পাত লিখিবলৈ দৰকাৰ নাই, বুজি পাইছা? নম্বৰটো চাই ল'বা, যিমানটো নম্বৰ থাকিব সিমানটো নম্বৰ অনুসৰি তোমালোকে লিখিবা, বুজিছানে? এতিয়া আমি পিছৰটো চাওঁ। ইয়াৰ পিছতে চোৱা, তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্নও আহে এনেকৈ। অলম শব্দৰ অৰ্থ কি বুলি যদি তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আহে তেতিয়াহ'লে তোমালোকে লিখিবা অলম শব্দৰ এটা অৰ্থ হ'ল ভূষণ আৰু আনটো অৰ্থ হ'ল পৰ্যাপ্তি। মানে অলম শব্দৰ 2টা অৰ্থ আছে। ঠিক আছে, তাৰপিছতে চোৱা, সংস্কৃত কি শব্দৰ পৰা অলংকাৰ শব্দটোৰ উৎপত্তি হৈছে? সংস্কৃত অলম শব্দৰ পৰা অলংকাৰ শব্দটোৰ উৎপত্তি হৈছে। তো ইয়াতে আমাৰ চেনেলৰ ইমেইল আইডিটো দিয়া হৈছে। তোমালোকে এক্সাম দি আহি পেলাই তোমালোকৰ কুৱেশ্যন পেপাৰখন এই ইমেইল আইডিটোত তোমালোকে পঠাই দিব পাৰা। আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে এইটো কমেণ্ট বক্সত লিখি জনাবা। যিটো অসমীয়া পৰীক্ষা আছিলে, গতিকে অসমীয়া পৰীক্ষা তোমালোকৰ কেনেকুৱা হৈছে এইটো কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা। আৰু আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰত চোৱা, অলংকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি? প্ৰত্যেকৰে সূত্ৰ লিখি উদাহৰণ দিবলৈ দিছে। মই গোটেইখিনি পঢ়ি নাথাকোঁ, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। মই মাত্ৰ কৈ যাম তোমালোকক যে ভাগ হৈছে 2টা। প্ৰথম ভাগ হৈছে শব্দালংকাৰ আৰু দ্বিতীয় ভাগ হৈছে অৰ্থলংকাৰ। ঠিক আছে, ইয়াতে শব্দালংকাৰ বুলিলে কি বুজা ধুনীয়াকৈ দিয়া হৈছে যে যি অলংকাৰে তাৰ সাৰ্থকতাৰ কাৰণে সম্পূৰ্ণভাৱে শব্দৰ ওপৰত নিৰ্ভৰ কৰে তাকে শব্দালংকাৰ বোলে। ঠিক আছে, এইখিনি তোমালোকে পঢ়ি ল'বা। ইয়াতে উদাহৰণো দিয়া হৈছে। আমি পিছৰখিনি চাওঁ। ইয়াতে অർത്থালংকাৰ দিয়া হৈছে। যি অলংকাৰৰ দ্বাৰা বাক্যৰ অন্তৰ্গত ভাৱ আৰু অৰ্থ সমুজ্জ্বল হৈ উঠে তাকে অৰ্থলংকাৰ বোলে। ইয়াতে ধুনীয়াকৈ দিয়া হৈছে, ইয়াতে উদাহৰণো দিয়া হৈছে, তোমালোকে চাই ল'বা। ইয়াতে চোৱা, অৰ্থলংকাৰৰ ভাগ কেইটা? 5টা। এটা হৈছে সাদৃশ্যমূলক, এটা হৈছে বিৰোধমূলক, এটা হৈছে শৃংখলামূলক, এটা হৈছে ন্যায়মূলক আৰু এটা গুণাৰ্থ প্ৰতীতিমূলক।
আৰু এফালে চোৱা শব্দালংকাৰৰ ভাগো 5টা এই 5টাৰ অনুপ্ৰাস যমক আৰু শ্লেষটো তোমালোকৰ আহে বাকি দুটা তোমালোকৰ নাহে হ'লেও মই ইয়াতে দি দিছো তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা এতিয়া শব্দালংকাৰ বুলিলে কি বুজা বা শব্দালংকাৰ কাক বোলে শব্দালংকাৰৰ প্ৰধান ভাগ কেইটা উদাহৰণ সহ আলোচনা কৰিব দিছে ইয়াত ধুনীয়াকৈ লিখা হৈছে যে এইটোটো কলুৱে শব্দালংকাৰ কাক বোলে তাৰপিছত শব্দালংকাৰৰ প্ৰধানকৈ 5 বিধ ভাগ আছে অনুপ্ৰাস যমক শ্লোক্তব্দাভাৱ আৰু বক্তৃতি ঠিক আছে এই তোমালোকৰ এই দুটা নাহে তোমালোকৰ অনুপ্ৰাস যমক আৰু শ্লেষ এই তিনটাই আহে ঠিক আছে ইয়াতে অনুপ্ৰাসৰ ওপৰত ধুনীয়াকৈ দিয়া হৈছে কাক বোলে কি কথা স্ক্ৰিনশ্বট লৈ লও তোমালোকে পঢ়ি ল'বা তাৰপিছত যমক কাক বোলে ধুনীয়াকৈ দিয়া হৈছে এবাৰ স্ক্ৰিনশ্বটটা লৈ লোৱা আৰু পঢ়ি ল'বা শ্লেষৰ ওপৰতো দিয়া হৈছে ইয়াৰ ওপৰত চমুটুকা তোমালোকৰ লিখিবলৈ আহিব পাৰে দেই গতিকে এইখিনি ধুনীয়াকৈ পঢ়ি ল'বা এবাৰ তাৰপিছত নাহে যদিও এটা দি দিছো লৈ লোৱা স্ক্ৰিনশ্বট লাগে যদি নললেও কথা নাই যেহেতু পৰীক্ষাত নাহি তাৰপাছত অৰ্থালংকাৰ কাক বোলে অৰ্থালংকাৰ কেই প্ৰকাৰ আৰু কি প্ৰত্যেক ভাগৰে এটি আলোচনা তোমালোকক আগবঢ়াব দিছে গতিকে অৰ্থালংকাৰ কাক বোলে তো আমি পঢ়িলোৱে ইয়াৰ ভাগকেইটা আমি চালো আৰু ইয়াৰ ভিতৰত সাদৃশ্যমূলক যোনটো তোমালোকৰ ভাগ শব্দালংকাৰ তাৰে ভিতৰত তোমালোকৰ সোমাই আছে উপমা তোমালোকৰ আহে ৰূপক নাহে তাৰপিছত অতিশয় উক্তি তোমালোকৰ আহিব অতিশয় উক্তি আছে তোমালোকৰ সিলেবাছত আৰু অপ্ৰস্তুত প্ৰশংসা এই তিনটা তোমালোকৰ আছে বাকি এইখিনি তোমালোকৰ নাই মই দি দিছো ধুনীয়াকৈ উপমা কাক বোলে উপমাৰ বিষয়ে ধুনীয়াকৈ দিয়া হৈছে চাই লোৱা একেটাও দি দিয়া হৈছে তোমালোকে নিজে জানিবৰ কাৰণে পঢ়িব পাৰা তাৰপিছতে অতিশয় উক্তিৰ ওপৰতো দিয়া হৈছে স্ক্ৰিনশ্বট লৈ লও আৰু পঢ়ি ল'বা তাৰপিছত অপ্ৰস্তুত প্ৰশংসাৰ ওপৰত ধুনীয়াকৈ দিয়া হৈছে ইয়াৰ পিছতে আহিলে সাহিত্যত অলংকাৰৰ প্ৰয়োজন কি আলোচনা কৰা এইটো প্ৰশ্নও 2-3বাৰ ৰিপিট হোৱা দেখা গৈছে গতিকে এইটো প্ৰশ্ন আহিব পাৰে গতিকে তোমালোকে ধুনীয়াকৈ পঢ়ি যাবা উত্তৰত তোমালোকে ধুনীয়াকৈ এনেকৈ অলংকাৰৰ প্ৰয়োজন বুলি লিখিবা লিখি পেলাই লিখিবা যে কাব্যত অলংকাৰৰ প্ৰয়োজন প্ৰধানকৈ 3টা প্ৰথম প্ৰয়োজন হ'ল যে বাক্যত প্ৰভাৱশালী কৰা বাক্যটো প্ৰভাৱশালী কৰা তাৰপিছতে দ্বিতীয় প্ৰয়োজন হ'ল বৰ্ণনীয় বিষয় স্পষ্টীকৰণ আৰু তৃতীয়টো হৈছে তৃতীয়টো প্ৰয়োজন হৈছে যে ৰমণীয়তা সম্পাদন কৰা ইয়াত প্ৰভাৱশালী প্ৰয়োজনীয়তাৰ ওপৰত ধুনীয়াকৈ দিয়া হৈছে স্পষ্টীকৰণৰ ওপৰত ধুনীয়াকৈ দিয়া হৈছে এবাৰ চাই লোৱা এইখিনি ধুনীয়াকৈ লিখি ল'বা তোমালোকে পঢ়িলে হ'ল লিখিব নালাগে তোমালোকে পঢ়া ধুনীয়াকৈ আৰু আগতেও কৈছোঁ মই পঢ়ি থ'লে আমাৰ বস্তুটো মনলৈ আহে পৰীক্ষাত তাৰপিছত ৰমণীয়তা সম্পাদন ইয়াৰ পিছত 8 নম্বৰতে শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ মাজত কেনে ধৰণৰ পাৰ্থক্য আছে উদাহৰণ সহ বুজাই লিখিবলৈ আহে যে সাহিত্যৰ অলংকাৰৰ ভাগ দুটা এটা হৈছে শব্দালংকাৰ এটা হৈছে অৰ্থালংকাৰ একে সাহিত্যৰ অলংকাৰ হ'লেও ইয়াৰ মাজত পাৰ্থক্য আছে যেনে কেনেকৈ পাৰ্থক্য আছে যে শব্দালংকাৰত শব্দ বা আখৰৰ বিবিধ ভংগী বা ব্যৱহাৰৰ ভাষা সাহিত্যৰ জেউতি বঢ়ায় হয় তাৰপিছত অৰ্থালংকাৰত আকৌ কি হয় যে অৰ্থালংকাৰত শব্দ আৰু বাক্যক নানান অৰ্থত নানানভাৱে ব্যৱহাৰ কৰি অৰ্থৰ চমৎকাৰিত্ব বা সৌন্দৰ্য বহুৱা হয় নানানভাৱে দেই এইটো একন্তে আকৌ 9 এটা লাগিব একন্তে তোমালোকে আকৌ 9 এটা লিখি ল'বা নানানভাৱে তাৰপিছতে চোৱা ধুনীয়া এইটো ক নম্বৰ এটা এইটো পাৰ্থক্য দিয়া হৈছে আৰু এইটো 2 নম্বৰ পাৰ্থক্যটো ইয়াত দিয়া হৈছে ধুনীয়াকৈ তোমালোকে ধুনীয়াকৈ স্ক্ৰিনশ্বট লৈ লোৱা আৰু ধুনীয়াকৈ পঢ়ি ল'বা আৰু আজি ভিডিওটো ইমানলৈকে আছিলে তোমালোকে ভিডিওটো চাই কেনে পালা কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাবা মই ইমানখিনি পঢ়ি দিয়া নাই কাৰণ পঢ়ি দিলে ভিডিওটো বহুত দীঘল হৈ যায় সেইকাৰণে মই পঢ়ি দিয়া নাই তোমালোকে স্ক্ৰিনশ্বট লৈ ধুনীয়াকৈ পঢ়ি ল'ব পাৰিবা আৰু যিখিনি পঢ়িব লাগে সেইখিনি পঢ়িয়ে দিছো আৰু তোমালোকৰ বাবে কেনে ধৰণৰ ভিডিও লৈ আহিব লাগে এডভান্স আসামিজৰ তোমালোকে কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাবা লগতে অসমীয়া পৰীক্ষা আজি কেনেকুৱা হ'ল হেতু কমেন্ট বক্সত লিখি জনাবা আৰু ভিডিও সমূহ চাই তোমালোক উপকৃত হৈছা নাই হেতু মোক জনাবা কাৰণ তোমালোকে যেতিয়া কমেন্ট কৰা তেতিয়াহে মই গম পাম যে তোমালোকৰ লাভ হৈছে নে নাই হোৱা গতিকে তোমালোকৰ ভাল হ'লে তেতিয়া আমি আৰু ভিডিও লৈ আহিব পাৰিম যদি তোমালোকক লাগে তোমালোকে কমেন্ট কৰিবা কমেন্টৰ জৰিয়তেহে আমি গম পাওঁ যে তোমালোকক লাগে কি লাগে সেইখিনি আমি কমেন্টৰ জৰিয়তে গম পাওঁ আৰু তোমালোকে এটা লাইক কৰিবা তোমালোকে যেতিয়া লাইক কৰা আমি ভিডিও বনাবলৈ উৎসাহিত হওঁ গতিকে আৰু ব্লগৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবা যাতে জন হয় ভিডিওটো পায় গতিকে তোমালোকে শ্বেয়াৰ কৰিবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকে বেল আইকনটো হিট কৰি থবা ভিডিওসমূহ তোমালোকে প্ৰথমতে পাবলৈ এতিয়া তোমালোকৰ পৰীক্ষা শেষে হৈছে তোমালোকে চেনেলটোৰ পৰা কিবা উপকৃত হ'লানে নাই হেতু কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাবা আৰু আজিলৈ আহিছো আৰু তোমালোকে ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ